Dear students, এইটো ভিডিওত আমি আলোচনা কৰিম ক্লাস 9 এক্সারসাইজ 9.3 এক নম্বৰ কোৱেশ্চনটো। ইয়াতে কৈছে কোনো ত্ৰিভুজ ABCৰ চিত্ৰটো দিয়া আছে কিতাপতো দিয়া আছে ABCৰ AD মধ্যমাৰ ওপৰত ADডাল মধ্যমা ইয়াৰ ওপৰত ই এটা যিকোনো বিন্দু দেখুৱা আছে কালি ABE means এই পোৰশনটো equal to কালি ACE that means কি কৈছে যে ABE এই ত্ৰিভুজটো এই ট্ৰায়াঙ্গলটো Okay, a triangle tour area আৰু এই triangle tour area same দেখাব লাগে সেই triangle টো আৰু এই triangle টো আমাৰ same দেখাব লাগে area টো যে সমান সমান first of all তোমালোকে ছবিটো বুজি লোৱা আমি আগতেও জানি আহিছো যে এটা ত্ৰিভুজৰ মধ্যমা ডালে ত্ৰিভুজটোক দুটা সমান কালি বিশিষ্ট ত্ৰিভুজত ভাগ কৰে ঠিক আছে আকৌ এটা মই এনাদাৰ ছবি দিছো যেটো আৰু তোমালোকে ডাবল ৰাখিব নালাগে এটা গলে হ'ব সো তোমাৰ ত্ৰিভুজটো আছিল ABC যত নেকি AD ডাল মধ্যমা আমি সূত্ৰমতে আমি পাও যে ই মধ্যমা ডালে যি আগৰ ত্ৰিভুজটো আছিল তাক দুটা ত্ৰিভুজত ভাগ কৰিব এটো আমি দেখিছো হয় এটা ত্ৰিভুজ আৰু এটা ত্ৰিভুজ আৰু এৰিয়াৰ ফালৰ পৰা যদি চাও এই দুটা ত্ৰিভুজৰ এৰিয়া সমান হ'ব that means area ABD equal to area ACD কিয় কাৰণ এটা ত্ৰিভুজৰ মধ্যমা ডালে ত্ৰিভুজটোক দুটা সমান কালি বিশিষ্ট ত্ৰিভুজত ভাগ কৰে একদম ক্লিয়াৰ that means এই মধ্যমা দিয়াৰ কাৰণে এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ কি হ'ল আমাৰ সমান সমান হ'ল এতিয়া ফোকাস ৰাখা তাৰে তলত আকৌ এটা ত্ৰিভুজ গৈছে কি BEC এতিয়া প্ৰথমটোৰ যদি মধ্যমা AD হয় এই BEC যেটো ত্ৰিভুজ আছে BEC ত্ৰিভুজৰ মধ্যমাও কি হ'ব ED হ'ব that means এই যেটো ত্ৰিভুজ পাবা তুমি area of BED এইটো area of BED এইটোৰ area BED এইটোৰ area আৰু এইটোৰ area same হ'ব কিয় কাৰণ এই ট্ৰায়াঙ্গলটোত এইডাল মধ্যমা সো এইটোৰ এৰিয়া সমান that means আমি কি ক'ব পাৰিম area BED equal to area BED আৰু পিনে CED পাইছো বুজি যে গোটেই ট্ৰায়াঙ্গলটোৰ দুটা ভাগ হৈছিল প্ৰথম দুটা ভাগ সমান সমান আছিল এতিয়া আমি আকৌ তলৰ ত্ৰিভুজত কি A এটা পাৰ্ট এই আগৰটোৰ পৰা যদি আমি ইয়াৰে গ্ৰীন টুৰ পৰা সোৱা এই গ্ৰীন পোৰশনটোৰ পৰা এই ব্লু খিনি বাদ দি দিও কি দেখি গল ABE এটোই ওলাব লাগে সোৱা ABE হয় ABE ওলাব লাগে that means কি তুমি জানা যে এই গ্ৰীন পাৰ্টটো আৰু ৰেড পাৰ্টটো সমান ব্লু পাৰ্টটো সমান কিয় সমান এটো মই বুজালো মধ্যমাৰ কাৰণে সো এই ব্লু পাৰ্টটো যদি আমি ক্যান্সেল কৰি দিও এই ট্ৰায়াঙ্গলটোৰ পৰা ব্লুটো ক্যান্সেল কৰি দিলো এই ট্ৰায়াঙ্গলটোৰ পৰা ব্লুটো ক্যান্সেল কৰি দিলো গতিকে সমান সমান ক্যান্সেল কৰি দিয়াৰ পিছত কি থাকি গল এইটো ত্ৰিভুজৰ পৰা যদি এখিনি ক্যান্সেল কৰি দিও তোমাৰ কি থাকি গল ABE আকৌ এইটো ট্ৰায়াঙ্গলৰ পৰা এখিনি ক্যান্সেল কৰি দিও কি থাকি গল ACE এটোই দেখাব দিছিলে আহা বস্তু তোমালোকৰ ছবিটো বুজি পাইছা ঠিক আছে সো আমি কি লিখিম এতিয়া বিশেষ সূত্ৰটো কি আৰু কোৱেশ্চনটোৰ পৰাই লিখিব পাৰি আমি হয় যে বিশেষ সূত্ৰ আমাক কি দিছে ABC ত্ৰিভুজৰ AD মধ্যমাৰ ওপৰত কি ই এটা যিকোনো বিন্দু দেখুৱাব লাগে যে কালি AB কালিটো আমি AR বুলি দিব পাৰো মানে এৰিয়া ABE equal to area ACE ওকে এতিয়া এখিনিটো কোৱেশ্চনটোৰ পৰাই আমি লিখিছো প্ৰমাণটো কেনেকৈ সমাধান কেনেকৈ হ'ব এতিয়া এটো প্ৰমাণ কৰিব দিয়া নাই দেই দেখুৱাব দিছে সমাধান কেনেকৈ কৰিম গতিকে ABC ত্ৰিভুজৰ AD মধ্যমা যেহেতু ত্ৰিভুজ ABCৰ AD মধ্যমা হা কৰছো বুজি পাইছা এইটো লাইন ABC ত্ৰিভুজৰ AD মধ্যমা আৰু মই কি কৈছিলো যে মধ্যমা ডালে ত্ৰিভুজক দুটা ত্ৰিভুজত ভাগ কৰিব যে দুটা সমান সমান হ'ব দিয়াৰ ফৰ গতিকে মধ্যমা হ'ল দিয়াৰ ফৰ আমাৰ কি হ'ব ABD area of ABD
equal to area of ACD. Area of ACD. কিয়? যেহেতু মধ্যমাই ত্ৰিভুজৰ এটা ত্ৰিভুজক দুটা সমান কালিভুজ ত্ৰিভুজত ভাগ কৰে দেই মধ্যমাই এটা ত্ৰিভুজক দুটা সমান কালি বিশিষ্ট ত্ৰিভুজত বিভক্ত কৰে so that's why আমাৰ দুটা green আৰু মানে এটো চোৱা green আৰু green portion to red portion to সমান হ'ব ABD আৰু ACD ঠিক আছে এটা বাৰু আমি এটো গম পালো এতিয়া আকৌ আমি যদি সৰু ত্ৰিভুজটোত চাও BCE এই ট্ৰায়াঙ্গলটোত চাও যেহেতু ত্ৰিভুজ BCE কোনটাৰ মধ্যমা এইডালের মধ্যমা ED ডাল মধ্যমা হ'ব ED মধ্যমা এতেকে area of কোনটো সৰু ত্ৰিভুজটো কি BED এই ব্লু যে দিছে BED area of BED equal to area of আমাৰ কি CED একই কারণ এটো লিখিলে হ'ব কারণ ED মধ্যমা গতিকে এটো ট্রায়াঙ্গল ইকুয়াল হ'ব ব্লু এতিয়া আমাৰ কাম কি এটা প্ৰথম যেটো পাইছো আমি এটো বাৰু 1 নম্বৰ ইকুয়েশন বুলি দিব লাগিছিল বাৰু 1 নম্বৰ ইকুয়েশন বুলি দি থৈদিলো দে আৰু এটো আমি 2 নম্বৰ ইকুয়েশন বুলি দি থৈদিলো এতিয়া 1 নম্বৰৰ পৰা 2 নম্বৰটো কি বিয়োগ কৰি দিম এই ডাঙৰ ত্ৰিভুজটোৰ পৰা এই ব্লু পোরশনটো মাইনাস কৰি দিম 1 নম্বৰ মাইনাস 2 নম্বৰ দিস ইমপ্লাইজ আমি জানো যে ইকুয়েশন কেনে কৰে সমান চিনৰ লেফট মাইনাস রাইট মাইনাস ঠিক আছে এরিয়া অফ ABD মানে গোটে ব্লু টুৰ পৰা মাইনাস কি এটপটো মানে এটো ব্লু কৈছো এই গোটে ব্লু খিনি পৰা এরিয়া অফ ABD মাইনাস 2 নম্বৰটো মাইনাস কৰিলে BED সৰু পোরশনটো মাইনাস কৰি দিম এরিয়া অফ BED ইকুয়াল এটো ফলৰ কি আছিল এরিয়া 1 নম্বৰত এরিয়া অফ ACD মাইনাস 2 নম্বৰত কি আছিল এরিয়া অফ CED এটো সো ফাইনালি আমি কি পাম এটোৰ পৰা এটো মাইনাস কৰি দিলে গোটে ABD ৰ পৰা বা এনেকে যদি চোৱা ABD টোৰ পৰা BED মাইনাস কৰি দিলে কি থাকিব ABE area of ABE equal to area of হেতু পোরশনৰ পৰাও আমি এখিনি যদি মাইনাস কৰি কি থাকিব ACE এইটোই দেখুৱাব দিছিলে ABE ACE ক্লিয়াৰ সৌট আগৰ স্টুডেন্ট তোমালোকে বুজি পাইছা মেইনলি ছবিটো বুজিলো লেখাখিনি তোমালোকে নিজৰ মতে লিখিব পাৰিবা ঠিক আছে